নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বহাগ মাহত আপোনাৰ ঘৰত চাউল থোৱা বাচনত আপুনি মনে মনে এই বস্তুটো ভৰাই থৈ দিয়ক। গোটেই বছৰটোৰ বাবে আপোনাৰ ঘৰত ধন টকা ধান চাউলৰ কেতিয়াও অভাৱ নহব। আই লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰি আপোনাৰ ঘৰত ধন সম্পত্তিৰে ভৰি পৰিব। অভাৱ অনাটন আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ঘৰত চাউল থোৱা বাচনত আপুনি এনেকুৱা এটা বস্তু ভৰাই থবৰ বাবে জনাম, যিটো বস্তু ভৰাই থোৱাৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। যিখন ঘৰত এই উপায়টো কৰিব, সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰিবলৈ আৰম্ভ কৰে। মা লক্ষ্মীৰ কৃপা দৃষ্টি সেইখন ঘৰত বিৰাজমান হৈ থাকে। আপুনিও ঘৰত কৰক আপোনাৰ চাউল থোৱা বাচনটোত এই উপায়টো, এই সৰু বস্তুটো আপুনি ভৰাই থৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ অভাৱ অনাটন যি সমস্যা আছে, সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোক সকলোৰে বাবে আজিৰ এই ভিডিঅ'টো খুবেই এবাৰ চোৱাটো জৰুৰী। আপুনি এবাৰ ভিডিঅ'টো চালে আপুনি সুফল অৱশ্যেই পাব পাৰিব। মা লক্ষ্মীয়ে বাস কৰিব আৰু আপোনাৰ ঘৰত যি সমস্যা আছে, সেই সমস্যা দূৰ হ'ব মা লক্ষ্মীৰ কৃপাত। প্ৰিয় দৰ্শক, ধন সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰখনত। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক যিটো উপায় দিম, এই উপায়টো যদি আমি কোৱাৰ দৰে আপুনি কৰিব পাৰে, তেতিয়া আপুনি সম্পূৰ্ণ ফল ইয়াৰ পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল আপুনি এই উপায়টো কৰিবৰ বাবে আপোনাৰ মনত বিশ্বাস আৰু ভক্তি থাকিব লাগিব। বিশ্বাস আৰু ভক্তি থাকিলেহে আপুনি এই উপায়টো কৰিলে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি মনত ভক্তি আৰু বিশ্বাস ৰাখি এই উপায়টো কৰক। তেতিয়া আপুনি নিশ্চিতভাৱে সুফল ইয়াৰ পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ যাওক। ধন সম্পত্তিৰ ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ নামত আপুনি জয় মা লক্ষ্মী বুলি এটা ভক্তি মনেৰে কমেণ্ট লিখিবৰ বাবে একেবাৰে নাপাহৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাক মনোবল বঢ়াব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোত ভিজিট কৰিছে, প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আপোনালোক সকলোকে অনুৰোধ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব এই চেনেলটোৰ জৰিয়তে। দৰ্শক, শাস্ত্ৰত এনেকুৱা কিছুমান আধ্যাত্মিক উপায়ৰ বিষয়ে কোৱা হৈছে, যিবোৰ উপায় মনত বিশ্বাস আৰু ভক্তি ভাৱেৰে কৰিব পাৰিলে সেই উপায়টোৰ আপুনি সুফল একেবাৰে পোৱাটো নিশ্চিত। শাস্ত্ৰৰ অনুযায়ী এই উপায়টো যদি আপুনি কৰিব পাৰে, তেতিয়া বহুতো ক্ষেত্ৰৰ পৰা আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। এই উপায়টো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস কৰিলে সুফল পাব আৰু বিশ্বাস আৰু অবিশ্বাসৰ মাজত কৰিলে আপুনি ইয়াৰ ফল পোৱাৰ আশা কৰিব নোৱাৰিব। আপুনি সেইবাবে বিশ্বাস কৰি উপায়টো কৰাটো খুবেই জৰুৰী। কেৱল এই উপায়টোৱে নহয়, যিকোনো উপায় বা কাম কৰিলে আপুনি বিশ্বাস নাথাকিলে তাৰ ফল পোৱাটো বহু কঠিন হৈ পৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিটো উপায় দিম আপোনাক, এই উপায়টো আপুনি বহাগ মাহতে কৰিবলৈ চেষ্টা কৰিব। কিয়নো বহাগ মাহটো হৈছে অসমীয়া কেলেণ্ডাৰ অৰ্থাৎ অসমীয়া বৰ্ষ পঞ্জিকাৰ অনুসৰি প্ৰথমটো মাহ। যদি আপুনি প্ৰথমটো মাহতে এই উপায়টো কৰে, তেতিয়া আপুনি গোটেই বছৰটোৰ বাবে আই লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত ৰাখিবলৈ সক্ষম হ'ব পাৰিব। আই লক্ষ্মীৰ কৃপা বিৰাজমান আপোনাৰ ওপৰত হৈ থাকিব। আপুনি এই উপায়টো বহাগ মাহৰ যিকোনো এটা দিনত ভক্তি ভাৱেৰে শুদ্ধ মনেৰে কৰিলে আপুনি ইয়াৰ ফল অতি কম দিনৰ ভিতৰতে পাবলৈ
সক্ষম হ'ব পাৰিব। বিশ্বাস কৰক, এই উপায়টো কৰাৰ পাছত আপুনি কিছুদিনৰ পাছতে আপোনাৰ ঘৰত যি অভাৱ অনাটন আছিলে সেই অভাৱ অনাটন লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব। ঘৰত যি ধন টকা সা সম্পত্তিৰ অভাৱ আছিলে এই অভাৱ অনাটনবোৰ ক'ৰ পৰা পূৰণ হ'ব, কেনেকৈ ধন সম্পত্তি আহিবলৈ আৰম্ভ কৰিব মা লক্ষ্মীৰ কৃপাত, আপুনি নিজেই দেখি আচৰিত হৈ পৰিব। কেৱল ইমানেই নহয়, মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনলৈ সৌভাগ্যশালী হৈ সুখ সমৃদ্ধিও আহিবলৈ আৰম্ভ কৰিব। বহু মানুহে এই আধ্যাত্মিক উপায়সমূহ মানি ল'বলৈ টান পায় বা কৰিবলৈ তেওঁলোকে বিশ্বাস নকৰে। যিসকলে এই আধ্যাত্মিক উপায়সমূহ মানি ল'বলৈ টান পায় বা বিশ্বাস নকৰে তেওঁলোককো এটা কথা কওঁ যে তেওঁলোকেও এই সৰু উপায়টো আপোনালোকৰ ঘৰত আপোনালোকে কৰি আপোনাৰ ঘৰত থকা অভাৱ অনাটন দূৰ কৰিব পাৰিব। গতিকে আপুনিও এবাৰ সম্পূৰ্ণ বিশ্বাসেৰে শুদ্ধভাৱেৰে আপুনি কৰি চাওক। মা লক্ষ্মীৰ কৃপাত আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। মাথো আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি এই উপায়টো এবাৰ কৰি চাওক। এখন ঘৰত ধন টকা ধান চাউলৰ অতি আৱশ্যক। এই সকলোবিলাক প্ৰয়োজনীয় বস্তু। এই সকলোবিলাক বস্তু প্ৰয়োজন হয় সকলো মানুহকে। যিখন ঘৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব সেইখন ঘৰত ধান চাউল ধন টকা পইচাৰ কেতিয়াও অভাৱ অনাটন নহয়। জনম জনমলৈ অভাৱ নহয়। যিখন ঘৰত মা লক্ষ্মী বিৰাজমান হৈ থাকে কৃপা দৃষ্টি। সেইকাৰণে বহু লোকে ব্ৰত উপবাস পালন কৰি মা লক্ষ্মী আৰু দেৱ দেৱতাৰ পূজা অৰ্চনা কৰে। লগতে বিভিন্ন ধৰণৰ ৰীতি নীতি পালন কৰে মা লক্ষ্মীৰ পূজাত। আজিৰ ভিডিঅ'টোত আমি যিটো উপায় দিম এই উপায়টো আপুনি ব্ৰত ৰখাৰ প্ৰয়োজন নাই, কোনো ৰীতি নীতি পালন কৰাৰ প্ৰয়োজন নাই। কেৱল আপুনি আপোনাৰ ঘৰৰ পৰা অলপ চাউল লৈ এই উপায়টো মনে মনে কৰিব লাগিব। মাথো এই উপায়টো কৰিবৰ বাবে আপোনাৰ মনত আপোনাৰ হৃদয়ত ভক্তিভাৱ আৰু বিশ্বাস লাগিব। তেনে ক্ষেত্ৰতহে আপুনি এই উপায়টো কৰাৰ সুফল পাব পাৰিব। আপুনি যি চাউলেৰে উপায় কৰিব এই উপায়টো কৰাৰ ফলত মা লক্ষ্মী সুখী হৈ আপোনাৰ ঘৰত বসবাস কৰিবলৈ আৰম্ভ কৰিব। আৰু মা লক্ষ্মীয়ে বসবাস কৰিলে অভাৱ অনাটন সকলো দূৰ হৈ পৰিব। সেইবাবে এই আধ্যাত্মিক উপায়টো কৰাটো জৰুৰী। বিশেষকৈ এই আধ্যাত্মিক উপায়সমূহ মহিলাসকলে কৰিলে অতি ফলদায়ক হয় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইকাৰণে পৰাপক্ষত এই আধ্যাত্মিক উপায়সমূহ মহিলাসকলে কৰাটো অত্যন্ত ভাল। কাৰণ এখন ঘৰৰ মহিলাসকলক লক্ষ্মীৰ স্বৰূপ বুলি মনা হয়। লগতে ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীও মহিলাসকলৰ প্ৰতি অতি দয়ালু। সেইবাবে মহিলাসকলে এই উপায় কৰিলে অতি ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। তেন্তে আহক জানো আমি উপায়টোনো কি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে। গতিকে ইমানলৈকে যদি আপুনি আই লক্ষ্মীৰ নাম স্মৰণ কৰা নাই তেন্তে জয় লক্ষ্মী মা বুলি অৱশ্যেই ভক্তি মনেৰে আপুনি উপায়টো জনাৰ পূৰ্বে স্মৰণ কৰিব। উপায়টো আপুনি ধ্যান কৰিব। প্ৰত্যেক মানুহৰ ঘৰতে নিশ্চয় চাউল থাকে আৰু আপুনি এটা পাত্ৰ ল'ব আৰু সেই পাত্ৰটোত আপুনি অলপ চাউল ল'ব। পাত্ৰটো অলপ দীঘলীয়া হ'লে অত্যন্ত ভাল, কাৰণ আপোনাৰ সুবিধা হ'ব উপায়টো কৰিবৰ বাবে। তাৰ পাছত আপোনালোকে সেই পাত্ৰটোত 6টা কইন্স ল'ব। কইন্স কেইটা এটকীয়া দুটকীয়া হ'লেও কোনো কথা নাই, মাত্ৰ আপুনি 6টা এটকীয়া বা দুটকীয়া আপুনি কইন্স ল'ব লাগিব। তাৰ পাছত আপোনালোকে সেই 6টা কইন্স যি চাউলৰ পাত্ৰটোত চাউল ভৰাই লৈছিলে সেই পাত্ৰটোত আপুনি 6টা কইন্স ৰাখিব। তাৰ লগতে আপুনি অকণমান মূল্যৱান ধাতু ল'ব লাগিব। যেনে ৰূপ আৰু সোণ ইত্যাদি আপুনি তেনেধৰণৰ মূল্যৱান ধাতু অকণমান ল'ব লাগিব। তাৰ পাছত আপুনি চাউল আৰু কইন্স আৰু অকণমান মূল্যৱান ধাতুৰ যি 3টা বস্তু পাত্ৰটোত ভৰাই লৈছে সেই পাত্ৰটো আপুনি মুখখন এখন ৰঙা কাপোৰে বান্ধি দিব। তাৰ পাছত সেই পাত্ৰটো আপোনালোকে আপোনালোকৰ ঘৰৰ উত্তৰ পূব কোণৰ এনে এটা স্থানত আপুনি ৰাখিব যাতে অইন মানুহৰ চকু নপৰে।
আৰু বিশেষকৈ এই উপায়টো বা এই কামটো কৰোঁতে যাতে কোনেও গম নাপায়, অন্য মানুহে যাতে গম নাপায়, তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী। দৰ্শক, যেতিয়া আপুনি এই পাত্ৰটো আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত আপুনি যিকোনো এটা কোণত ৰাখিব, তেতিয়া মা লক্ষ্মীক আপুনি প্ৰাৰ্থনা কৰি এটা মন্ত্ৰ জপ কৰিব লাগিব। মন্ত্ৰটো আপুনি উচ্চাৰণ কৰিব লাগিব 7 বাৰ। মন্ত্ৰটো আপুনি লক্ষ্য কৰিব আৰু যেতিয়া আপুনি মন্ত্ৰটো জপ কৰিব, তেতিয়া সেই পাত্ৰটোৰ তলত আপুনি এটা হাত ৰাখিব আৰু আনখন হাত আপুনি পাত্ৰটোৰ ওপৰত ৰাখি এই মন্ত্ৰটো 7 বাৰ আপুনি উচ্চাৰণ কৰিব। মন্ত্ৰটো হৈছে ওম শ্ৰীম লক্ষ্মীয়ে নমঃ, ওম শ্ৰীম লক্ষ্মীয়ে নমঃ। এইদৰে আপুনি মন্ত্ৰটো 7 বাৰ জপ কৰিব। তাৰ পাছত আপুনি সেই পাত্ৰটো ঘৰৰ উত্তৰ পূব কোণৰ যিকোনো এটা সুৰক্ষিত আপুনি নিৰাপদ স্থানত ৰাখিব। তাৰ পাছত আপোনালোকে মা লক্ষ্মীক হৃদয়ৰ পৰা আপুনি প্ৰাৰ্থনা কৰি আপোনাৰ যি ইচ্ছা, আপুনি যি ইচ্ছাৰ বাবে, যি কামৰ বাবে, আপুনি যি সফলতা, যি অভাৱ অনাটনৰ বাবে এই উপায়টো কৰিছে, সেই সকলোবিলাক আপুনি মা লক্ষ্মীৰ আগত হৃদয়ৰ পৰা প্ৰকাশ কৰিব আপোনাৰ মনতে। এই উপায়টো আপুনি দিনৰ ভাগত অৰ্থাৎ পুৱাৰ বেলাত কৰিলে অত্যন্ত ফলদায়ক। এই উপায়টো আপুনি কৰাৰ দিনটোত আপুনি অন্ন দান কৰিব পাৰিলে অত্যন্ত উত্তম। এই দিনটোত আপুনি অন্ন দান কৰিব পাৰিলে মা লক্ষ্মী খুবেই প্ৰসন্ন হ'ব। লগতে আপুনি এই উপায়টো বহাগ মাহৰ যিকোনো বৃহস্পতিবাৰে বা সোমবাৰে কৰিলে অতি ফলদায়ক। আপুনি এই উপায়টো মনত বিশ্বাস আৰু সঁচা হৃদয়েৰে কৰিব লাগিব। তাৰ পাছত আপুনি এই পাত্ৰটো তাতে ৰাখিব আৰু যিমান দিনলৈকে আপুনি এই পাত্ৰটো সেই স্থানত ৰাখিব, সিমান দিনলৈকে আপোনাৰ জীৱনলৈ, আপোনাৰ ঘৰলৈ সুফল আহিবলৈ আৰম্ভ কৰিব। আৰু আপুনি মাজে মাজে সেই পাত্ৰটো লক্ষ্য কৰিব যাতে সেই পাত্ৰটোত দিয়া চাউল কেইটা বেয়া হৈ যায় নেকি আপুনি লক্ষ্য কৰিব। আৰু লক্ষ্য কৰোঁতে যদি চাউল কেইটা আপোনাৰ বেয়া হৈ যায়, তেতিয়া আপুনি সেই চাউল কেইটা সলনি কৰি দিব, নতুন চাউল আপুনি তাত ভৰাই দিব। আপুনি শুদ্ধ মনেৰে পুনৰ কৰিব এই কাম। দৰ্শক, আপুনি এই উপায়টো কৰিলে আপুনি ধনী হৈ নাযায়, কিন্তু আপোনাৰ ঘৰখনত থকা যি অভাৱ অনাটন, ধন টকা পইচাৰ সেই অভাৱ অনাটন দূৰ হ'ব আৰু আপোনাৰ ঘৰখনত যি সুখ সমৃদ্ধিৰ অভাৱ আছে, সেই সুখ সমৃদ্ধি আহিব মা লক্ষ্মীৰ কৃপাত। আৰু আপুনি আনৰ ওচৰত কোনোদিনে হাত পাতিবলগীয়া নহ'ব। হাত নপতাকৈ আনৰ ওচৰত আপুনি সুন্দৰভাৱে আপুনি ঘৰখন চলাই যাব পাৰিব। ঘৰখন ধুনীয়াকৈ সুখ সমৃদ্ধিৰে চলি থাকিব। যিখন ঘৰত এই উপায়টো ভক্তি মনেৰে সঁচা হৃদয়েৰে কৰিব, সেইখন ঘৰত মা লক্ষ্মীৰ কৃপা বিৰাজমান হৈ থাকিব। মা লক্ষ্মীয়ে সেইখন ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। সেইখন ঘৰত ধন টকা, ধান চাউলৰ কেতিয়াও অভাৱ নহয়। প্ৰিয় দৰ্শক, এইটো এটা আধ্যাত্মিক উপায়। আমি এইটো মনে সাজি দিয়া উপায় নহয়। গতিকে আপুনি যদি উপায়টোক বিশ্বাস কৰি কৰিব পাৰে, তেতিয়া আপুনি কৰিব পাৰে, আৰু যদি বিশ্বাস কৰা নাই তেন্তে আপুনি নকৰিব পাৰে। সেয়া আপোনাৰ ব্যক্তিগত কথা। কেৱল আমি আপোনালোকক উপায়টো জনাইছো আপোনাৰ ঘৰৰ আৰ্থিক সমস্যা বা অভাৱ অনাটন দূৰ কৰিবৰ বাবে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি আপুনি ভক্তিভাৱেৰে উপায়টো কৰে সঁচা হৃদয়েৰে, তেতিয়া সুফল আপুনি পাব পাৰিব। যদি আপুনি নকৰো বুলি উপায়টো কৰে, তেতিয়া সুফল আপুনি পোৱাৰ আশা কৰিব নোৱাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি এটা নজনা কথা অৱশ্যেই জানিব পাৰিলে। যদি ভাল পালে ভিডিঅ'টো চাই, তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোৰে মাজলৈ পুনৰ আহিম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।